আচ্ছা, আপোনালোকৰ ঐক্য মঞ্চই স্মাৰকপত্ৰ প্ৰদান কৰাৰ পিছতো অবৈধ কয়লা ব্যৱসায়ী ইয়াত থমকি দৌৰ চলি আছে একাধিক্ৰমে। তো এই লৈ আপোনালোকে কি এটা বিহিত ব্যৱস্থা গ্ৰহণ কৰিব? ধন্যবাদ। যোৱা ইংৰাজী 7/11/2024 আমি 8টাকৈ ঐক্য মঞ্চ জনগোষ্ঠী সংগঠনে একত্ৰিত হৈ আমি লিডুত প্ৰথম পৰ্যায়ে আমি পৰ্যবেক্ষণ কৰিছিলোঁ। সেই পৰ্যবেক্ষণত আমি বিভিন্ন তথ্য আহৰণ কৰিছিলোঁ যে অবৈধ কয়লা খননে বিশেষকৈ মাৰ্ঘেৰিটা মহকুমা বা সমৰ জিলাত যি ধৰণে আজি প্ৰভাৱান্বিত কৰিছে, যে মানৱ জীৱনত যিটো ৰোগাক্ৰান্ত কৰিছে, বায়ু প্ৰদূষণ কৰিছে বিভিন্ন ক্ষেত্ৰত, এই লৈ আমি সকলো এটা সিদ্ধান্ত হৈ আমি 16 তাৰিখে আমি মাৰ্ঘেৰিটা সমৰ জিলা আয়ুক্ত মহোদয়ক আমি স্মাৰকপত্ৰ দিছিলোঁ। কিন্তু আজি স্মাৰকপত্ৰ দিয়া প্ৰায় এসপ্তাহ 15 দিন হৈ যোৱাৰ পাছতো আজিলৈকে কোনো ধৰণৰ চৰকাৰ প্ৰশাসনে কোনো তাৰ ব্যৱস্থা কৰা নাই। সেই গতিকে আজি আমি সকলোৱে আকৌ একত্ৰিত হৈছোঁ 12টাকৈ মাৰ্ঘেৰিটা সমৰ জিলা জাতি জনগোষ্ঠী ঐক্য মঞ্চৰ তৰফৰ পৰা আমি সংবাদ মাধ্যমত আমি এটা জনাব বিচাৰিছোঁ যে আজি যিটো আমি পৰ্যবেক্ষণ কৰি দেখিলোঁ, বিশেষকৈ বি গণেশ, ৰামা, বগী নামৰ এই 3জন ব্যক্তি অনা অসমীয়া বনিয়াই কিয় আমাৰ ইয়াত অধিকাৰ কৰি ধ্বংসলীলা চলাইছে। য'ত চাওলুং চুকাফা যিজন ৰজা, তেখেতে অসমত সোমাওঁতে পাটকাই পৰ্বত আহি অসমত অসমীয়া জাতি সৃষ্টি কৰিছিলে। সেই পাটকাই নামৰ এখন পৰ্বত শেষ হ'বলৈ গৈ আছে। আমাৰ স্থানীয় যিজন বিধায়ক লগতে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক অনুৰোধ জনাব বিচাৰিছোঁ যে অতি সোনকালে অবৈধ মুক্ত খনন কয়লা বন্ধ কৰাৰ কাৰণে দাবী জনাইছোঁ। অন্যথা আমি যদি চৰকাৰ প্ৰশাসনে এই বিহিত ব্যৱস্থা নলয়, আমি গোটেই ৰাজপথ আন্দোলন কৰি হাজাৰ আমি ব্যক্তিক আনি আমি ৰাজপথ আন্দোলন কৰি আমি গোটেই কাৰ্যসূচীটো ব্যৱস্থা কৰি বন্ধ কৰাৰ ব্যৱস্থাটো কৰিম। আচ্ছা, উপযুক্ত বক্তাই কৈ গ'ল 24 ঘণ্টা সময় দিছোঁ, এইটোত আপোনাৰ মতামত? 24 ঘণ্টা সময় আমি তেখেতে যিটো বক্তাই কৈছে আমি সমৰ্থন জনাইছোঁ। 24 ঘণ্টাৰ ভিতৰত যদি চৰকাৰ প্ৰশাসনে আমাক যদি বিহিত ব্যৱস্থা নলয়, আমি 12টাকৈ জাতীয় জনগোষ্ঠীয়ে একত্ৰিত হৈ ৰাজপথত হাজাৰ গেট চেট আমি চব বন্ধ কৰি আৰু ভিতৰত থকা যিমান কয়লা খনি আমি যিমান কোক ভাটা চব ধ্বংস কৰাৰ কাৰণে প্ৰতিশ্ৰুতিবদ্ধ হৈছোঁ। এয়ে আমি আপোনালোকৰ আগত আমি সমৰ্থন জনাইছোঁ। কোনো পধ্যে আমি ইয়াত মানি ল'ব নোৱাৰোঁ। আৰু স্থানীয় বিধায়ক ভাস্কৰ ডাঙৰীয়াক এটা অনুৰোধ জনাইছোঁ যে আপোনাৰ সমষ্টিত যিটো হৈ আছে, জাতি জনগোষ্ঠী কি পাইছে? জাতি জনগোষ্ঠী মৃত্যুমুখলৈ ক্ৰমমুখী হৈছে। সামাজিক শৈক্ষিক বিভিন্ন ক্ষেত্ৰত জনগোষ্ঠীসকলৰ কোনো জীৱনৰ ভূমিকা নাইকিয়া হৈ গৈছে। সেই গতিকে আমি বাৰম্বাৰ অনুৰোধ জনোৱাৰ ক্ষেত্ৰতো যদি কেনেবাকৈ এইখিনি আমাক কালিৰ ভিতৰত যদি সিদ্ধান্ত গ্ৰহণ নকৰে, আমি ৰাজপথত হাজাৰ আমি ব্যক্তিক লগে আমি আন্দোলন কৰি এই কয়লা ধ্বংস কৰাৰ কাৰণে আমি প্ৰতিশ্ৰুতিবদ্ধ হ'ম। জিলা প্ৰশাসনক অবৈধ কয়লা বন্ধ কৰাৰ নামত স্মাৰকপত্ৰ প্ৰদান কৰা হৈছিলে, কিন্তু অদ্যপি কয়লা খনন চলি আছে। এই লৈ আপোনালোকে আদিবাসী ছাত্ৰ সন্থা হৈ কি ক'ব? হয়, আজি আমি সাউথ ইণ্ডিয়ানৰ KGF ফিল্মটো চাইছিলোঁ। সেই ফিল্মৰ সদৃশ আজি এই পাটকাই অভয়াৰণ্যখন, পাটকাই পৰ্বতখন এছাম কয়লা মাফিয়াই দপদপনি চলাই গৈ আছে। ইয়াত চৰকাৰ প্ৰশাসন কিংবা আৰক্ষী প্ৰশাসনৰ ইয়াত কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ আমি দেখা পোৱা নাই। গতিকে আমি এটাই কথা স্পষ্টভাৱে ক'ব বিচাৰিছোঁ, বিভিন্ন জাতীয় জনগোষ্ঠী ঐক্য মঞ্চৰ তৰফৰ পৰা এই অবৈধ কয়লা খনন যদি অতি শীঘ্ৰে অনতিপলমে যদি বন্ধ নহয়, চৰকাৰৰ প্ৰশাসনক ইয়াৰ দ্বাৰাই আমি সকীয়াই দিব বিচাৰিছোঁ। ৰাজপথ উত্তাল হ'ব আৰু যিমান অবৈধ কয়লা ভৰ্তি ট্ৰাক উৰে নিশাই ৰাতি যেতিয়া চলিব ধৰে, সেই সময়ত আমি যিমান জাতীয় দল সংগঠনবিলাক একত্ৰিত হৈ এই ৰাজপথ অৱৰোধ কৰিম আৰু যিমান কয়লা ট্ৰাকে গৈ আছে তাক ইয়াতে আমি নমাই পঠিয়াম। বাংলাদেশী মিয়াৰে ইয়াত অবৈধ কয়লা খনন কৰি পাটকাইৰ প্ৰকৃতিক বিনষ্ট কৰিছে। এই লৈ আপুনি কি ক'ব? বৰ সঁচাকৈ দুখৰ বিষয়। মাৰ্ঘেৰিটা সমৰ জিলা জাতি জনগোষ্ঠী সন্মিলিত ঐক্য মঞ্চ আজি আমি পৰিদৰ্শন কৰি পাইছোঁ যে সঁচাকৈ বৰ চিন্তনীয় আৰু নিন্দনীয় বিষয় যে দক্ষিণ ভাৰতত যেনেকৈ এক সময়ত
চন্দন কাঠৰ ব্যৱসায় বেহা চলাইছিল। ঠিক তেনেধৰণে আমাৰ সোণৰ অসমত যিসকল দক্ষিণ ভাৰতৰ পৰা অহা ব্যক্তিসকলে ইয়াত কয়লা খনন অবৈধভাৱে চলি থকা হৈছে তেখেতসকলক গৰিহণা দিছোঁ আৰু লগতে 24 ঘণ্টা সময় বান্ধি দিছোঁ। তাত যদি অবৈধ কয়লা খনন বন্ধ নহয় তাৰ কিন্তু পৰিণাম প্ৰশাসন আৰু যিসকল ব্যক্তিয়ে এই কাৰ্যত লিপ্ত হৈ আছে তেখেতসকলৰ দায়ী হ'ব। ট্ৰাইবেল সংঘ হৈ বহুকেইটা সংগঠনৰ মাজত আপোনালোকে ট্ৰাইবেল সংঘ আজি ইয়াত উপস্থিত আছে আৰু মানে অবৈধ কয়লা খনন বন্ধ কৰাত কি পদক্ষেপ গ্ৰহণ কৰিব এতিয়া? আমি বাৰেপতি প্ৰশাসনক কয়লিন দিয়াক আৰু চৰকাৰক কৈ আছোঁ যে অবৈধভাৱে যি খনন উৎপাদন চলাই আছে এইখিনি বন্ধ কৰক, অপেন মাইনিং বন্ধ কৰক। এইখিনি আগৰ পৰাই কৰি থকা হৈছে, কিন্তু ইয়াৰ আজিলৈকে চৰকাৰে একো গা হিলা নাই। গতিকে যিসকলে ইয়াত অবৈধভাৱে যি খনন উৎপাদন কৰি আছে তেওঁলোকে অতি সোনকালে বন্ধ কৰক আৰু প্ৰশাসনে যদি দেখি পোৱা নাই তেতিয়াহ'লে আমাৰ লগত সহযোগ কৰক, আমি দেখাই দিম ইয়াত বৈধ আছে নে অবৈধ আছে। আৰু যিবিলাক গাড়ী ইয়াত দেখিছোঁ আমি মানে আচৰিত হৈ গৈছোঁ যে ইমানবিলাক গাড়ী আছে, ইয়াত এখনো ৰেজিষ্ট্ৰেশ্যন গাড়ী নাই আৰু ইয়াৰ পৰা মানুহবিলাকে এতিয়া চব পলাইছে, গাড়ী এইবিলাকত চব কেনেকৈ থৈছে। আৰু ইয়াত আপোনাৰ এনেকুৱা এটা মানে পৰিৱেশ দেখিলোঁ যিটো আমি ভাবিব নোৱাৰোঁ। আৰু যদি এইটোৱে হয় অনাগত আৰু খুব বেছি 4-5 বছৰৰ ভিতৰতে এই গোটেই যিটো কয়লা ৰাণী বুলি ইয়াত নাম হৈ আছে, যি নাম সুনাম সেইটো মানে ধ্বংস হ'বলৈ গৈ আছে, বেছি দিন নালাগিব। গতিকে আমি আজি ইয়াত যথেষ্ট সংখ্যক দল সংগঠন আছোঁ, 11টাকৈ দল সংগঠন আছোঁ। গতিকে এটাই দাবী, তেওঁলোকে এই যি অবৈধ খনন উৎপাদন বন্ধ কৰক আৰু ইয়াৰ যিখিনি বহিৰাগত আছে বহিৰাগতসকলক যদি তেওঁলোকে নাকি লগাব নোৱাৰে তেতিয়াহ'লে আমি গোটেই দল সংগঠন নাকি লগাম। ইয়াৰ যদি তেওঁলোকে যদি কালিলৈ ভিতৰত যদি এটা পদক্ষেপ নলয়, একো উচিত সিদ্ধান্ত নিদিয়ে, তেতিয়াহ'লে আমি দেখিব আৰু 24 ঘণ্টাৰ পাছত আমি তেওঁলোকৰ যিমানবিলাক এবাৰ কয়লা ওলাই যোৱা পথ আছে গোটেই পথখিনি আমি ৰাতি পহৰা দি বন্ধ কৰিম। হাজাৰ শ মানুহ আহিব আৰু তেওঁলোকৰ যিখিনি ইয়াৰ পৰা অবৈধভাৱে যি কয়লা খনন উৎপাদনৰ যি কাৰ্যসূচী লৈ আছে গৈ আছে কয়লা, গতিকে আমি সেইখিনি বন্ধ কৰি দিম।